আপোনালোকে যাক আঁঠু কৰাইছে তেওঁলোকৰ ওচৰতে আপোনালোকে চান্দা তুলিবলৈ যাব বুলি মন্তব্য কৰিছে। চব শিৱসাগৰত মই বেলেগৰ কথা নাজানো, মই শিৱসাগৰত চান্দা নুতুলো, মই শিৱসাগৰত টেক্স লওঁ। ইয়াতে সেই কাম কৰিছে, টেক্স দিব লাগিব, কি কথা আছে। শৃংখল চলিহাক বহুতে গুণ্ডা বুলিও কয়, হয় উচ্ছৃংখল বুলি কয়, হয় বিশৃংখল বুলি কয়, হয়। শৃংখল চলিহাই নিজকে কি বুলি পৰিচয় দিব? ফুটটো ল'লে হিন্দু আৰু টুপিটো পিন্ধিলে মুছলমান, এইটো কথাটো নহ'ব ন। আমি প্ৰথম অসমক খিলন দিয়া, কাইলৈ যদি মই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰোঁ মই অসমীয়া হ'ম নে নহ'ম? উজনিয়ে সিদ্ধান্ত লৈছে 7 দিনৰ ভিতৰত মিয়াই উজনি খালী কৰিব লাগিব। আৰু যদি নহয় তেতিয়া প্ৰচণ্ড সংঘাত হ'ব, আৰু এই সংঘাতক যাতে কোনো হিন্দু মুছলমানৰ ৰূপ দিব নোৱাৰি। আমি মিয়াৰ উৎপাতত হেৰুৱাইছোঁ খিলন দিয়া, আমি বঙালীৰ উৎপাতত হেৰুৱাইছোঁ খিলন দিয়া, আমি মাৰোৱাৰীৰ উৎপাতত হেৰুৱাইছোঁ খিলন দিয়া। এই খিলন দিয়া মানুহখিনিৰ মাজত কিছুমান ধূৰ্ত আৰু বদমাছ মানুহ আছে, যি প্ৰত্যেকটো ঘটনাত হিন্দু আৰু মুছলমানৰ ৰূপ দিয়ে। সংগ্ৰামখন বহিৰাগতৰ বিৰুদ্ধে, সংগ্ৰামখন বাংলাদেশৰ বিৰুদ্ধে, সংগ্ৰামখন হিন্দু মুছলমান খ্ৰীষ্টানৰ বিৰুদ্ধে নহয়। মাৰোৱাৰী, বিহাৰী, বঙালী, মিয়া সকলোৱে মিলি আমাৰ গাত পেট্ৰল ঢালি দি এতিয়া কাঠিডাল মাৰিবলৈ ৰখি আছে। আকৌ শৰাইঘাট হ'ব, আকৌ 83 হ'ব, আকৌ পুনৰ অসম জ্বলিব, সেইটো স্পষ্ট, কাৰণ আমি জীয়াই থাকিব লাগিবতো। আমাৰ ঘৰত আমি আজিলৈকে হিন্দু মুছলমান এনেকুৱা কথা পাতি পোৱা নাই। উজনি অসমত এনেকুৱা পৰিৱেশ হ'বলৈ গৈ আছে, উজনি অসমৰ মানুহে পৃথক ৰাজ্য দাবী কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তিটো চফা কৰিবলৈ আজিলৈকে এজন মাৰোৱাৰী মানুহ গৈ পাইছে। চফা কোনে কৰি আছে? আমি কৰি আছো। কোনোবা এটা মাৰোৱাৰী মানুহে জ্যোতিপ্ৰসাদ আগৰৱালা এটা গান জানে নেকি? কিন্তু যেতিয়া সংঘাত হ'ব সিহঁতি ক'ব আমি জ্যোতিপ্ৰসাদ আগৰৱালা আছি। এতিয়া চাওক, দুৰ্গা পূজাত আমাৰ তাত বলি হয় অষ্টমীৰ দিনা। বলি ছাগলীটো প্ৰথম ক'লে যায়? দল্লা পৰিয়াললৈ যায়। সেইটো মুছলমান পৰিয়াল, দল্লা পৰিয়াললৈ যায়। চলিহা, প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো। শেহতীয়াকৈ যিসমূহ ঘটনা সংঘটিত হৈছে, সেয়া প্ৰথমে শিৱসাগৰৰ ঘটনাৰ প্ৰসংগ, তাৰ পাছত যদি আমি ঢিঙৰলৈ আহোঁ, এই আটাইবোৰ ঘটনা আপুনি কেনেদৰে বিশ্লেষণ কৰিব? যেতিয়ালৈকে আমাৰ ইয়াৰ খিলঞ্জীয়া মানুহখিনিয়ে হিন্দু মুছলমান কথা পাতি থাকিব, এই কথাটো নহ'ব। আমি খিলঞ্জীয়া মানুহখিনি হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, একত্ৰিত কৰি এখন সংগ্ৰাম কৰিব লাগিব। আজি বহিৰাগত বাংলাদেশী মিয়াৰ ঢিঙত যিটো উৎপাত হৈছে, আজি আপোনাক মই এটা কথা কওঁ, আজি ঢিঙত এনেকুৱা এটা মোক ৰাইজে দিয়া অভিযোগ দেই, ৰাইজে জানে, ঢিঙৰ হাজাৰ হাজাৰ জনতাই জানে, অসম পুলিচে নজনাটো দুৰ্ভাগ্যজনক কথা। ঢিঙলে বোলে ৰাতিপুৱা 6টা বজাৰ পৰা 6টা বজাৰ পৰা ৰাতিপুৱা 10টালৈকে 4খন বাছ চলে ডাইৰেক্ট ডিমাপুৰ। তেওঁলোকে ইয়াত বন্দুক চন্দুক নিজে বনায়, ডিমাপুৰত গৈ বোলে সেইবিলাক বিকি পেলাই ডিমাপুৰৰ পৰা ড্ৰাগছ লৈ ইয়ালৈ আহে। কিন্তু সেই বাছকেইখনক আজিলৈকে অসম পুলিচে ধৰিব পৰা নাই, তাত চেকিং এটা কৰিব পৰা নাই। সেইদিনা ঢিঙত খিলঞ্জীয়া এজন যুৱকে আহি পেলাই মোক কৈছে, দাদা মই বিয়া পাতিছোঁ, মোৰ ছোৱালী জন্ম হ'লে মই ইয়াত ঘৰ মাটি বিকি যাবগৈ লাগে, মোৰ ছোৱালীজনীক মই ইয়াত কেনেকৈ ডাঙৰ কৰিম? অৰ্থাৎ এক সম্পূৰ্ণ শংকা পৰিৱেশ, অসুৰক্ষিত এক শংকাময় পৰিৱেশ। এতিয়া শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী পাঞ্জা খেলুৱৈ শিৱসাগৰ আটাইতকৈ ব্যস্ত ৰাস্তাটোত মাৰি দিছে। সেইদিনা যদি তাত এজন সাংবাদিক গৈ উপস্থিত নহ'লেহেঁতেন, ছোৱালীজনী মৰি থাকিলে। সাংবাদিকজনে ভিডিঅ' কৰাৰ কাৰণেহে লগে লগে পৰিস্থিতিটো খাম কাটিলে, আৰু সেই সাংবাদিকজন, তাত থকা টেম্পু চালকসকলে, মেজিক চালকসকলে লগে লগে হস্পিটেল লৈ গ'ল কাৰণে ছোৱালীজনী বাচিলে। 5 মিনিট বা 2 মিনিট দেৰি হোৱা নাই, ছোৱালীজনী মৰি গ'ল। আমি হেৰুৱাই আছো কাক? আমি মিয়াৰ উৎপাতত হেৰুৱাইছোঁ খিলন দিয়া, আমি বঙালীৰ উৎপাতত হেৰুৱাইছোঁ খিলন দিয়া, আমি মাৰোৱাৰীৰ উৎপাতত হেৰুৱাইছোঁ খিলন দিয়া, হয়নে নহয়? এই খিলঞ্জীয়া মানুহখিনি একত্ৰিত হৈ থাকিব। এই খিলঞ্জীয়া মানুহখিনিৰ মাজত কিছুমান ধূৰ্ত আৰু বদমাছ মানুহ আছে, যি প্ৰত্যেকটো ঘটনাত হিন্দু আৰু মুছলমানৰ ৰূপ দিয়ে। সংগ্ৰামখন বহিৰাগতৰ বিৰুদ্ধে, সংগ্ৰামখন বাংলাদেশৰ বিৰুদ্ধে, সংগ্ৰামখন হিন্দু মুছলমান খ্ৰীষ্টানৰ বিৰুদ্ধে নহয়।
যেতিয়াই এনেধৰণৰ ঘটনাসমূহ হয় তেতিয়াই দেখা যায় যে হিন্দু মুছলমানৰ প্ৰসংগ, বিশেষকৈ ধিঙত যি ঘটনা কালি সংঘটিত হৈছে তাৰ পাছতো দেখা গৈছে বহুতে হিন্দু মুছলমান বা এই সামগ্ৰিকভাৱে অসমীয়া যিটো সত্তা, সেই অসমীয়া সত্তাটোক যেন ক'ৰবাত নস্যাৎ কৰি এতিয়া যেন কেৱল ধৰ্মীয় স্বাভিমান বা ধৰ্মীয় যি তেওঁলোকৰ সত্তা, সেই সত্তাকে তেওঁলোকে বিচাৰিছে। যদি আমি চাওঁ যে অসমীয়া জাতি, অসমীয়া কোনো ধৰ্মৰ ওপৰত ভিত্তি কৰি গঠন হোৱা জাতি নহয়, যিটো আপুনি ইতিমধ্যে উল্লেখ কৰিছে, ভাষাৰ ভিত্তিক বা অসমখনক ভাল পোৱা, অসমৰ চাৰিসীমা ভৌগোলিক ভূখণ্ডক অসম নামৰ যি শব্দ, সেই শব্দক বুকুত কঢ়িয়াই লৈ ফুৰা সেইসকলেই অসমীয়া। কিন্তু এই বিষয়টো আহিছে কিয় এতিয়া শেহতীয়াকৈ ধৰ্মক লৈ সকলোৱে এতিয়া গৌৰৱ কৰিব লৈছে, তেওঁ অসমীয়া যি পৰিচয় সেয়া ক'ৰবাত গৌণ হৈ গৈছে। মই এনেকুৱা এখন ঘৰত ডাঙৰ হৈছো যিখন ঘৰ যে অসমৰ জাতীয়তাবাদৰ কঠীয়াতলী হয়। সেই কঠীয়াতলীৰ পৰা মই ডাঙৰ হোৱা। আমাৰ ঘৰত আমি আজিলৈকে হিন্দু মুছলমান এনেকুৱা কথা পাতি পোৱা নাই। যেতিয়া মই লাহে লাহে সামাজিক ক্ষেত্ৰবোৰত জড়িত হ'লো, মই তেতিয়া এইবোৰ কথা মই গমেই নাপাওঁ মানুহে হিন্দু মুছলমানৰ কথাও পাতে বুলি। আজি নামনি অসমত এটা পৰিৱেশ বেলেগ, উজনি অসমত এটা পৰিৱেশ বেলেগ। উজনি অসমত এনেকুৱা পৰিৱেশ হ'বলৈ গৈ আছে, উজনি অসমৰ মানুহে পৃথক ৰাজ্য দাবী কৰিব হ'বলৈ গৈ আছে। এটা আজি আমি নকৰিব পাৰোঁ, 10 বছৰ পাছত এটা বেলেগ প্ৰজন্মই কৰিব। কিয়? উজনি অসমৰ পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈছে। মাটি নাই, চব মাৰোৱাৰী কিনি লৈছে। লাহে লাহে এতিয়া মিয়া সোমাইছে, হিন্দু বাংলাদেশীয়ে আমাৰ শ্বহীদ বেদী গুৰিয়াইছে। আজি আপুনি কওকচোন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূৰ্তিটো চফা কৰিবলৈ আজিলৈকে এজন মাৰোৱাৰী মানুহ গৈ পাইছে? চফা কোনে কৰি আছে? আমি কৰি আছো, আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে কৰি আছে। কোনোবা এটা মাৰোৱাৰী মানুহে জ্যোতিপ্ৰসাদ আগৰৱালা এটা গান জানে নেকি? আপুনি মোক কওকচোন। কিন্তু যেতিয়া সংঘাত হ'ব, সিহঁতি ক'ব আমি জ্যোতিপ্ৰসাদ আগৰৱালা আছিল। আৰে জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে, তহঁতি জ্যোতিপ্ৰসাদ আগৰৱালাৰ গান এটা তহঁতি গাই দেখুৱাচোন আমাক। জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া জাতিয়ে কেতিয়াও নস্যাৎ কৰা নাই। নাই কৰা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে আপোনালোক হ'ব লাগিব। না, হ'ব নোৱাৰিলে না, নোৱাৰেও। জ্যোতিপ্ৰসাদ আগৰৱালাই সিহঁতি হ'ব নোৱাৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমত মাটি কিনা নাছিল। মাটি কিনা নাছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই ইয়াত বেপাৰ কৰি চহকী হোৱা নাছিলে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ অকল সৃষ্টি আছিলে, জয়মতীৰ পৰা আৰম্ভ কৰি তেখেতৰ সৃষ্টি আছিল। আৰু ইয়াত থকাকেইটাই এতিয়া সিহঁতক অকল বেপাৰ কৰিব লাগে, ONGCত ঠিকা কৰিব লাগে, আমাৰ মাটি কিনিব লাগে, আমাৰ মানুহ পিটিব লাগে। কথাবোৰ এনেকুৱা। আপোনালোকৰ যি 30 জনগোষ্ঠীয় সংগঠন, সেই সংগঠনৰ ফালৰ পৰা শেহতীয়াকৈ ধিঙৰ ঘটনাটোৰ পাছতে কালি এটা দাবী উত্থাপন হৈছে যে এসপ্তাহৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই। আপোনালোকে সময়সীমা বান্ধি দিছে। প্ৰথম কথা, আপোনালোকে কিয় এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বা দাবী জনাবলৈ লগীয়া হ'ল? আৰু দ্বিতীয় কথা, মিয়া নহ'লে, বহুতেই কয় মিয়া নহ'লে অসম নচলে, বা যি গুৱাহাটী হওক বা যিকোনো এটা প্ৰান্তত যদি মিয়া নহয় নচলে, আপোনালোকে উজনি অসমত মিয়া খালী কৰি কেনেকৈ চলাব? নহয়, আমি চলাব পাৰিম। আমি উজনি অসমৰ মানুহ, আমি স্বাভিমানী মানুহ। কথা হৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই আমাক খেতি কৰিবলৈ মাটি দিব লাগিব, চিধা চিধি স্পষ্ট কথা। 2 দিন, 7 দিন, এসপ্তাহ, 10 দিনৰ ভিতৰত মিয়া যোৱাৰ পিছত আমাৰ শিৱসাগৰৰ মানুহে, উজনিৰ মানুহে নিজে এক কৃষি বিপ্লৱ আৰম্ভ কৰক, তাত চৰকাৰে সহায় কৰিব লাগিব। কাৰণ অৰ্থনীতিটো অনা অসমীয়া হাতত আছে। আমাৰ ওচৰত অৰ্থনীতি নাই, চৰকাৰে আমাক লোন দিয়ক খেতি কৰিবলৈ, আমি ঘূৰাই দিম। হয়নে নহয়? ইমান খালী মাটি পৰি আছে, আমাক দিয়ক, তাত কৃষি বিপ্লৱ কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ক, আমি কৰিম। কিন্তু এটা কথা স্পষ্ট, আমাৰ যিখন কৃষক বজাৰ, মোৰ দেউতাই বহোৱা কৃষক বজাৰ, দেউতাই বহোৱা কৃষক বজাৰখনত প্ৰথমতে 50-60 জন খিলঞ্জীয়া মানুহে তাত বেপাৰ কৰিছিল। তাৰপৰা লাহে 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 খিলঞ্জীয়া নাই, তাত গোটেই মিয়া সোমাই গ'ল। এতিয়া আৰু সেই বজাৰখন লিজত কাক দিছে জানে? সেই বজাৰখন লিজত দিছে গুপ্তা বুলি এটা বিহাৰী সম্প্ৰদায়ৰ মানুহ। শিৱসাগৰত এনেকুৱা মানুহ নাছিলে নি খিলঞ্জীয়া মানুহ সেই বজাৰখন লিজত ল'ব পৰা? গুপ্তাই কেনেকৈ লিজত পালে? আমাক তাক লৈ প্ৰশ্ন আছে। এজন গগৈয়ে পাব লাগিছিল, এজন বৰুৱাই পাবলৈ, এজন চলিহাই পাব লাগিছিলে, এজন বৰগোহাঁই পাব লাগিছিলে। গুপ্তাই ক'ৰ পৰা পালে? এতিয়া মই গুপ্তাৰ ফোন নম্বৰটো পোৱা নাই, মই দুজনক দিবলৈ কৈছোঁ। গুপ্তাৰ ফোন নম্বৰ পালে তাক আজি ধমকি লগোৱা হ'ব। একদম স্পষ্ট কথা। আৰু কথাবিলাক এতিয়া উজনিয়ে সিদ্ধান্ত লৈছে 7 দিনৰ ভিতৰত মিয়াই উজনি খালী কৰিব লাগিব, খালী কৰিব লাগিব। আৰু যদি নহয় তেতিয়া প্ৰচণ্ড সংঘাত হ'ব।
আৰু এই সংঘাতক যাতে কোনো হিন্দু মুছলমানৰ ৰূপ দিব নোৱাৰিব। কোনো শক্তিয়ে হিন্দু মুছলমানৰ যদি ৰূপ দিবলৈ হয় মিয়া খেদাৰ কাৰ্যটোক, তেতিয়াহ'লে তেওঁলোকৰ লগতো সংঘাত হ'ব। কাৰণ এতিয়া জোৰ পৰি হাত পোৱাহি নাই, আমাৰ গাত পেট্ৰল ঢালি দিয়া হৈছে, এতিয়া অকল মাত্ৰ কাঠিডাল মাৰিবলৈ আছে। খিলঞ্জীয়া মানুহৰ গাত পেট্ৰল ঢালি দিলে, মাৰৱাৰী, বিহাৰী, বঙালী, মিয়া সকলোৱে মিলি আমাৰ গাত পেট্ৰল ঢালি দি এতিয়া কাঠিডাল মাৰিবলৈ ৰখি আছে। আৰু সেইকাৰণে এতিয়া যুদ্ধ হ'ল। কিন্তু দেখা যায় এতিয়া কালি আব্দুল ৰছিদ মণ্ডলে এটা কথা কৈছে যে আপোনালোকৰ কথাবোৰত চিভিল ৱাৰ টাইপ এক পৰিস্থিতি হৈ যাব। চিভিল ৱাৰ যদি এতিয়া আব্দুল ৰছিদ মণ্ডল তেওঁ ভাষা